নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলেখ আৰু লৈ আহিছো এটা ৰাজনৈতিক খবৰ বটদ্ৰৱা প্ৰকল্পক লৈ অখিল গগৈ পুনৰ আৰম্ভ কৰিছে নিকৃষ্ট ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে যি সময়ত অসম চৰকাৰে বা অসমীয়া লোকে নিজৰ বৈচিত্ৰ্য ৰক্ষাৰ কাৰণে যুঁজি আছে অসমীয়া কলা সংস্কৃতি ৰক্ষাৰ কাৰণে বিভিন্ন প্ৰকল্প হাতত লৈছে সেই সময়তে নিৰ্বাচনীৰ যুঁজত বা ৰাজনৈতিক ক্ষমতাৰ লোভত বলিয়ান হৈ অখিল গগৈ আৰম্ভ কৰিছে নিকৃষ্ট ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ হে বিজেপিয়ে আৰম্ভ কৰিছে বটদ্ৰৱা প্ৰকল্প এই মন্তব্য কৰিছে অখিল গগৈ এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং বটদ্ৰৱা প্ৰকল্পক লৈ অখিল গগৈ নিকৃষ্ট ৰাজনীতি ডাঙৰ খবৰ এই মুহূৰ্তত অখিল গগৈয়ে নিকৃষ্ট ৰাজনীতি কৰিছে বটদ্ৰৱা ক্ষেত্ৰ মুকলিক লৈ আপত্তি দৰ্শাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈহে বিজেপিয়ে বটদ্ৰৱা প্ৰকল্প মুকলি কৰিছে এই মন্তব্য অখিল গগৈ সুবিশাল প্ৰকল্পক লৈ এফালে গৰ্বিত হৈছে প্ৰতিগৰাকী অসমীয়াই নিজৰ স্বাভিমান ঘূৰাই পাইছে আৰু তাৰ বিপৰীতে বটদ্ৰৱা প্ৰকল্পক লৈ অপমানজনক মন্তব্য কৰিছে অখিল গগৈ সংবাদ মাধ্যমৰ আগত যিহকে পায় তিহকে কৈছে অখিল গগৈ নিৰ্বাচনৰ আগমুহূৰ্তত বা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেবোৰ কাণ্ড কৰিছে অখিল গগৈ যি সময়ত অসম চৰকাৰে অসমীয়াৰ বৈচিত্ৰ্য অসমীয়াৰ সংস্কৃতি অসমীয়াৰ ধৰ্ম সকলো ৰক্ষাৰ কাৰণে যুঁজি আছে বা প্ৰকল্প হাতত লৈছে সমান্তৰালকৈ অসমীয়া লোকেও এই ক্ষেত্ৰত সমৰ্থন জনাইছে কিন্তু তাৰ বিপৰীতে ২৬ৰ নিৰ্বাচনৰ প্ৰাকখনত বা নিজকে নেতা বুলি বা নিজকে বিধায়ক বুলি খুচাবলৈ গৈ পুনৰ এবাৰ নিকৃষ্ট ৰাজনীতি কৰিছে অখিল গগৈ বটদ্ৰৱা ক্ষেত্ৰ মুকলিক লৈ আপত্তি দৰ্শাইছে স্পষ্টকৈ কৈছে বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈহে বটদ্ৰৱা প্ৰকল্প মুকলি কৰিছে এয়া কিমান দূৰ সত্য কিমান দূৰ অসত্য সেয়া ৰাইজে বিচাৰ কৰিব সকলোৱে কমেণ্ট কৰক বিজেপি চৰকাৰে কি ধৰণৰ কাম কৰিছে সকলো ক্ষেত্ৰতে সমালোচনা কৰি থাকে অখিল গগৈ আৰু এয়া দেখুৱাই আছো বটদ্ৰৱা প্ৰকল্পৰ দৃশ্যাংশ এনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সকলো কলা সংস্কৃতি অসমীয়াৰ স্বাভিমান অসমীয়াৰ গৌৰৱক এনেকৈ বিশ্ব দৰবাৰত স্বীকৃতি দিয়াইছে বা বিশ্ব দৰবাৰত পৰিচয় দিয়াইছে বিজেপি চৰকাৰে সেয়া প্ৰতিগৰাকী অসমীয়াই ক'ব কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত অখিল গগৈয়ে পুনৰ এবাৰ নিজকে নিকৃষ্ট হিচাপে চিনাকি দিছে বটদ্ৰৱা প্ৰকল্প আজি মুকলি কৰিব অমিত শ্বাহৰ আগমনক লৈও অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰিছে অমিত শ্বাহ আহিব হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বুলি কৈছে এয়া সকলোৱে অসমৰ ৰাইজে এয়া দেখি আছে বৰ্তমান সময়ত হিন্দু মুছলমানৰ ৰাজনীতি কোনে কৰে যি সময়ত অসমীয়া লোকৰ অৰ্থনীতি সম্পূৰ্ণৰূপে শেষ হৈছে যি সময়ত অসমৰ প্ৰায়সমূহ সত্ৰ অচিনাকি লোকৰ কবলত সেই সময়ত অসমীয়াৰ সৈতে থকাৰ বিপৰীতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মিয়াপ্ৰীতি দেখুৱাই আছিলে যি সময়ত ৰাজ্য চৰকাৰে ভিজিআৰ পিজিআৰ সংৰক্ষিত বনাঞ্চল বা চৰকাৰী ভূমি অসমীয়াৰ ভূমিৰ পৰা অচিনাকি লোকক উচ্ছেদ কৰাইছিলে সেই সময়ত অখিল গগৈয়ে মিয়াপ্ৰীতি দেখুৱাইছিলে মিয়া প্ৰেম দেখুৱাইছিলে চকুলো টুকিছিলে সেইগৰাকী নেতাৰ পৰা সেইগৰাকী বিধায়কৰ পৰা এগৰাকী অসমীয়াই কি লাভ কৰিব পাৰে বা কি আশা কৰিব পাৰে অখিল গগৈৰ পৰা এনেকুৱা তুলুঙা মন্তব্যই অসমীয়াই আশা কৰে অখিল গগৈৰ দৰে ব্যক্তিয়ে অসমীয়াৰ উন্নয়ন বা অসমৰ উন্নয়ন হোৱাটো নিবিচাৰে নেকি প্ৰশ্ন উত্থাপন হৈছে যি সময়ত ৰাজ্য চৰকাৰে অসমীয়াক বা অসমক বিশ্ব দৰবাৰত চিনাকি কৰিবলৈ গৈ আছে 5 বছৰত অসম চৰকাৰে কি কৰিলে সেয়া কোনেও কোৱাৰ প্ৰয়োজন নাই প্ৰতিগৰাকী অসমীয়াই দেখিছে উন্নয়নৰ পৰা আৰম্ভ কৰি নিজৰ সংস্কৃতিক বিশ্ব দৰবাৰত চিনাকি কৰোৱা পৰ্যন্ত বিজেপি চৰকাৰে কাম কৰি আহিছে কিন্তু তাৰ বিপৰীতে ৰাজনৈতিক লাভালাভৰ কাৰণে বাৰে বাৰে তুলুঙা মন্তব্য কৰি আহিছে অখিল গগৈৰ দৰে এচাম নেতাই সেয়া কিমান দূৰ গ্ৰহণযোগ্য সেয়া অসমবাসীয়ে বিচাৰ কৰিব কিন্তু বৰ্তমান সময়ত বটদ্ৰৱা প্ৰকল্পক লৈ পুনৰ এবাৰ নিকৃষ্ট ৰাজনীতি কৰিছে বছৰ বছৰ ধৰি কংগ্ৰেছৰ শাসনকালত বটদ্ৰৱা প্ৰকল্প মিয়াৰ অধীনত থাকিল অচিনাকি লোকে গ্ৰাস কৰিলে কেইবা শতাধিক সত্ৰ কেইবা বিঘা ভূমি দখল কৰিছিল অচিনাকি লোকে
সেইসমূহ উচ্ছেদ কৰোৱা হ'ল আৰু এনেকৈ জিলিকি উঠিছে অসমীয়াৰ অস্তিত্ব, অসমীয়াৰ গৌৰৱ বটদ্ৰৱা প্ৰকল্প। আৰু তাক লৈও আপত্তি দৰ্শাইছে অখিল গগৈ। অমিত শ্বাহৰ আগমনক লৈও আপত্তি দৰ্শাইছে। অমিত শ্বাহে আহিব অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বুলি কৈছে। হিন্দু মুছলমানৰ ৰাজনীতি কোনে কৰে সেয়া অসমৰ ৰাইজে স্পষ্টকৈ দেখা পাইছে। অসমীয়াৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কৰা যুঁজখন যদি হিন্দু মুছলমানৰ কাৰণে কৰা যুঁজ হয় তেন্তে এয়া সত্য। অসমীয়াৰ গৌৰৱ, অসমীয়াৰ অহংকাৰ ৰক্ষা কৰাৰ কাৰণে যদি যুঁজিব লাগে হিন্দু মুছলমানৰ হৈ সেয়াও সত্য। কিন্তু অখিল গগৈৰ দৰে এচাম নেতাই কি কৰিছে, যি সময়ত প্ৰতিগৰাকী অসমীয়াই চিঞৰি আছিল যে আমাৰ সংস্কৃতি বচাব লাগে, আমাৰ সভ্যতা সংস্কৃতি গ্ৰাস কৰিছে, আমাৰ অৰ্থনীতি গ্ৰাস কৰিছে, সেই সময়ত ক্ষমতাৰ মাজত মতলীয়া হৈ, ক্ষমতাৰ বলিয়ান হৈ এনেধৰণৰ তুলুঙা মন্তব্য কৰিছে। আমাৰ ওচৰত অখিল গগৈৰ মন্তব্য আছে। অখিল গগৈ কি ধৰণৰ মন্তব্য কৰিছে? বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত দিনটো আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত দিনটো আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত দিনটো আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত দিনটো আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত দিনটো আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত দিনটো আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত দিনটো আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত দিনটো আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত দিনটো আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। বটদ্ৰৱা